লালকিল্লাৰ সমীপৰ যিবোৰ হোটেল আছে সেই হোটেল লজসমূহৰ তথ্য তেওঁলোকে সংগ্ৰহ কৰিছে লালকিল্লাৰ সমীপৰ সেই হোটেল লজসমূহৰ তথ্য সংগ্ৰহ কৰাৰ উপৰিও এতিয়া সন্দেহত কেইবাজনো লোকক আটক কৰিছে আৰু অমৰ নামৰ এগৰাকী ব্যক্তিক লালকিল্লাৰ বিস্ফোৰণৰ পিছত পুলৱামাৰ পৰা আৰক্ষীয়ে জিম্মাত লৈছে বুলি জানিব পৰা গৈছে তিনিজন লোকক ইতিমধ্যে জিম্মাত লৈ সোধা পোছা কৰি আছে ঘটনাটো সন্দৰ্ভত আৰু এই গোটেই বিস্ফোৰণটো ফৰিদাবাদৰ পৰা নিয়ন্ত্ৰিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে বিস্ফোৰণত এমোনিয়াম নাইট্ৰেট ব্যৱহাৰৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে আমি গোটেই বিষয়টো সন্দৰ্ভত এই মুহূৰ্তত প্ৰাঞ্জল পৰিম দাসৰ পৰা সবিশেষ জানিবৰ বাবে পোনপটীয়াকৈ সংযুক্ত হৈছোঁ প্ৰাঞ্জল মই ইতিমধ্যে কৈছিলোঁ যে প্ৰাঞ্জল মই আপোনাৰ কাষলৈ গৈছোঁ 9 জন লোক নিহত হৈছে আৰু 25ৰ পৰা 30 জন লোক আঘাতপ্ৰাপ্ত হৈ আছে কিমান ব্যাপক হ'ব পাৰে বা কিমান ব্যাপক আছিল এই বিস্ফোৰণ এই হতাহত আৰু নিহতৰ সংখ্যাটোৱে সেই কথা প্ৰমাণ কৰে গতিকে আৰক্ষীয়ে হয়তো আজি কিছু সময় পিছত দিল্লী আৰক্ষীয়ে আনুষ্ঠানিকভাৱে এই সম্পৰ্কত মত প্ৰকাশ কৰিব তেওঁলোকে কেনে ধৰণৰ প্ৰতিক্ৰিয়া দিয়ে সেয়া আমি এই মুহূৰ্তত অপেক্ষা কৰি আছো যে দিল্লী আৰক্ষীয়ে এই অনুসন্ধান সম্পৰ্কত অগ্ৰগতি সম্পৰ্কত কি দিয়ে কিন্তু এটা কথা নিশ্চিত যে এই ঘটনা কৰবাত এটা ডিজাইন আছে কৰবাত কোনোবাই হয়তো ডিজাইন কৰিছে আৰু যাৰ পৰিণতিতে এই কুটাঘাত দিল্লী দেশৰ ৰাজধানীত এই ধৰণৰ কুটাঘাত সংঘটিত হৈছে ৰাজদীপ